বিদ্যালয় স্থাপন কৰি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ যিটো প্ৰয়াস এইটো কেতিয়াও কৰা আমি দেখা পোৱা নাছিলোঁ। আজি প্ৰাইডিট এণ্টাৰটেইনমেণ্টৰ প্ৰাইভেট লিমিটেডৰ মাধ্যমেৰে নিউজ লাইভ পৰিয়ালৰ মাধ্যমেৰে চাহ জনগোষ্ঠী আদিবাসী সমাজসকলৰ বহু কাৰণত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিব পৰা নাছিলে। আৰ্থিক অনাটনৰ বাবে, অভিভাৱকৰ সচেতনতাৰ অভাৱৰ বাবে, কাষত প্ৰাথমিক বিদ্যালয় থকা মাত্ৰ আছিল, কোনো মাধ্যমিক বিদ্যালয় নাছিল। বিভিন্ন কাৰণত তেওঁলোকৰ পঢ়া ভালকৈ কৰিব পৰা নাছিল। কিন্তু আজি এই পদক্ষেপে নিশ্চিতভাৱে সেই ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ এক নতুন পৰিৱৰ্তন আনিছে, এক নতুন আশাৰ ৰেঙনি আনিছে আৰু সমাজখনৰ মাজত এক নতুন শৈক্ষিক পৰিৱেশৰ নিৰ্মাণ কৰিছে। আমি আশা কৰিম ভৱিষ্যতে আজিৰ এই পদক্ষেপে গোটেই সমাজখনক ইয়াক এক নতুন প্ৰেৰণা যোগাব। সমাজৰ মাজতো এক পদক্ষেপৰ ভাৱে সকলোৱে অনুভৱ কৰিব যে আমি সকলোৱে সমাজে মিলি শৈক্ষিক পৰিৱৰ্তনৰ বাবে নিজেও যাতে ইয়াত অৰিহণা আগবঢ়াব পাৰোঁ। সেইবাবে মই নিউজ লাইভ পৰিয়ালক বিশেষভাৱে ধন্যবাদ জনালোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ৰিণিকী ভূঞা শৰ্মা বাইদেউক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। নিউজ লাইভ পৰিয়ালৰ সকলো সদস্যলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বিশেষকৈ জাৰি হুছেইন ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু ভাবিছোঁ এই পদক্ষেপে এই অঞ্চলৰ লগতে সমগ্ৰ অঞ্চলৰ নতুন ৰূপান্তৰ কৰিব।